Good morning everyone. সকলো অসমবাসীলৈ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা যাচিছো। ঘৰটো হাৰিলো, হাৰি এতিয়া আগফালে চোতালখন ধুনীয়াকৈ হাৰি লৈছো। আনফালে মাহ হালধি পিচি ৰেডি কৰি থৈছিলো আৰু এতিয়া অকমান মিঠাতেল দি দেহা আৰু মই গাটো ধুই ললো। এয়া গা পা ধুই বিহু বুলি নতুন কাপোৰ এযোৰ পিন্ধিলো। দেহাক পিছে এযোৰ কাপোৰ আমাৰ দাদা বাইদেউহঁতে দিছে আৰু মই এযোৰ বিহু বুলি মোলে লৈছিলো। এতিয়া আহি পালোহি মাহঁতৰ ঘৰ আৰু আমাৰ যিহেতু ঘৰত গৰু নাই সেইটো কাৰণে আমাৰ পুষ্কিক মায়ে মাহ হালধি দি গা ধুৱাইছে। কাৰণ তাই জুলাই আহিলে, জুলাই 17 তাৰিখে এবছৰ হ'ব। আৰু এতিয়া এইটো ফৰক আমাৰ বাইদেউহঁতে দিছিলে আৰু এপিনে দাদাই লৈ দিছে ঋষিক এযোৰ কাপোৰ আৰু আমাৰ তুলতুলক। আৰু আনফালে এই স্পৰ্টিংটো আৰু এই পেণ্টটো দাদা আৰু বৌয়ে মোক দিছে বিহু বুলি। এতিয়া ধুনীয়াকৈ এযোৰ পিন্ধি ল'লোঁ। পিন্ধি লৈ এতিয়া আহিলোঁ আমি আমলৈ টোপ পাৰিবৰ কাৰণে। আমাৰ ঘৰৰ লগতে এঘৰ মানুহ আছে, সিহঁতৰ ঘৰতে আছিল দুটা বাঁহ। এটা পাৰিলোঁ, এইটোত পিছে ইমান নোলালে, কিন্তু এইটোত পৰুৱা কামোৰটোহে বেছিকৈ খালোঁ। মানে ইমানেই পৰুৱাখিনি মানে টোপ হৈ পিনি আকৌ কাকিনি হৈ গ'ল। জঁপিয়াই তৎ পোৱা নাই। মানে মানুহে আচলতে এনেকৈ কেতিয়া জঁপিয়াব লাগে যেতিয়া মানুহৰ ঘৰত চুৰ কৰিবলৈ যায়। পিছে আমি চুৰ কৰিবলৈ অহা নাছিলোঁ, তথাপি ইমান জঁপিয়াইছোঁ। আৰু এফালে এতিয়া আমাৰ পৰা হৈ গ'ল, কিন্তু মানে কামোৰ খাওঁতে খাওঁতে তৎ পোৱা নাই। এপিনে সৰু এটা আছিলে, এইটোও পাৰিলোঁ মই। এইটোতো পিছে অলপমান টোপ ওলালে। মুঠতে 3টা বাঁহ ভাঙি প্ৰায় 3 পোৱামান টোপ ওলাইছিলে। জঁপিয়াইছোঁ মানে ইমানেই কামুৰিছে, ভৰিবিলাক ফুলি গ'ল। ফাইনেলি আমি দুঘৰে ভাগ কৰিলোঁ। ভাগ কৰি পিনি এইখিনি ওলালে। এয়া আধা কেজি আচপাচ হ'ব। এতিয়া ধুনীয়াকৈ এইখিনি বাছি লৈছোঁ। আপোনালোকে কোনে কোনে আমলৈটো পাৰিলে কমেণ্ট কৰি জনাব দেই, আৰু কোনে কোনে খায়। আজিৰ বাবে ভিডিঅ'টো ইমানেই। বাই।